গুড মর্নিং স্টুডেন্টস। মেট্রিক পরীক্ষা 2021-ৰ কাৰণে ইংৰাজীৰ এটা ফুল 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আৰ্হি প্ৰশ্ন কাকত অৰ্থাৎ মডেল কুৱেশ্যন পেপাৰ এনচাৰ সহ এইটো ভিডিঅ'ত মই আলোচনা কৰি যাম। তোমালোকৰ পৰীক্ষাৰ কাৰণে মই প্ৰত্যেকটো ছাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰিম। তোমালোকৰ এই মডেল কুৱেশ্যন পেপাৰৰ পেটাৰ্ণতে এইবাৰ পৰীক্ষাত কুৱেশ্যন পেপাৰটো হ'ব। মই নকওঁ ছেম কুৱেশ্যন হ'ব, কিন্তু এইটো পেটাৰ্ণতে মানে কুৱেশ্যন পেপাৰটো পৰীক্ষাত আহিব। চ' তোমালোকে এইটো ভিডিঅ' লাষ্টলৈকে চাবা, ইয়াৰ পিছত বাকী ছাবজেক্টৰো পাই থাকিবা। তো নতুন চিলেবাছ অনুসৰি যিকেইটা টপিক তোমালোকৰ লাগে তাৰ পৰা মই কুৱেশ্যনখিনি দি যাম। ইয়াতে টোটেল 90 মাৰ্কছ আছে, ইয়াতে মানে আগৰখিনিও আছে, তো মই নতুনখিনি দি যাম খালি যিখিনি টপিক তোমালোকৰ লাগে। তো মডেল কুৱেশ্যন পেপাৰ ইংলিছৰ হয়, এইটো চেবাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। তো তোমালোকৰ ইংলিছত টোটেল 100, তাৰে 90 মাৰ্কছ থাকিব থিয়ৰী আৰু 10 থাকিব প্ৰেক্টিকেলত। তো 90 মাৰ্কছ থিয়ৰীৰ তোমালোকৰ কেইটামান ছেকশ্যন কৰি দিয়া হ'ব। তো ছেকশ্যন এত প্ৰথম কুৱেশ্যনটো তোমালোকে এনেকৈ পাবা, চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ। তোমালোকক ফাৰ্ষ্ট কুৱেশ্যনটোত কোৱা হ'ব যে এটা চেণ্টেঞ্চ তোমালোকক দিয়া হ'ব, তাৰে এটা মানে ইটালিক্স ৱৰ্ডত আণ্ডাৰলাইন কৰা হ'ব। এই আণ্ডাৰলাইন কৰা ৱৰ্ডৰ 3টা মিনিং দিয়া থাকিব কুৱেশ্যনত, তাৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। তো প্ৰথম কুৱেশ্যনটোত চোৱা কি দিছে, হু লিভড ইন দ্যাট চলিটাৰী হাউচ, যিয়ে সেই চলিটাৰী হাউচত বাস কৰিছিল। এতিয়া চলিটাৰী মানে কি, 3টা অপশ্যন দিছে, লনলি, নইজি, ক্ৰাউডেড। চলিটাৰী মানে কি আছিলে আমাৰ, অকলশৰীয়া। তো এনচাৰ কি হ'ব, লনলি। তো তোমালোকে পৰীক্ষাত এনচাৰ লিখোঁতে কুৱেশ্যন নম্বৰ A1 এনচাৰ চলিটাৰী লিখি এটা ডেছ দি লনলি লিখি দিবা, এনেদৰে এনচাৰ লিখিবা। 2 নম্বৰটো চোৱা কি কৈছে, দ্য পোষ্টমেন এ ফেট এমিয়েবল। পোষ্টমেনজন এজন শকত এমিয়েবল মানুহ। এমিয়েবল মানে কি আছিল, 3টা অপশ্যন দিছে, কাইণ্ড হাৰ্টেড, ক্ৰুৱেল, এৰগেণ্ট। এনচাৰ হ'ব কি, দয়ালু মানুহ। দয়ালু মানে কি, কাইণ্ড হাৰ্টেড। চ' এমিয়েবলৰ মিনিং হ'ব দয়ালু, কাইণ্ড হাৰ্টেড। এনেকৈ তোমালোকৰ ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে এনচাৰখিনি লিখিবা। তোমালোকে যিটো ইটালিক্স ৱৰ্ড থাকিব আণ্ডাৰলাইন কৰা আছে, তোমালোকে আগত এইটো লিখি এটা ডেছ দি এনচাৰটো লিখি দিবা, হৈ যাব। চলিটাৰী ডেছ লনলি, মানে চলিটাৰী মানে লনলি, এমিয়েবল এটা ডেছ দি কাইণ্ড হাৰ্টেড লিখি দিবা। তো এনেকৈ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ গ'ল ইটালিক্স ৱৰ্ড। 2 নম্বৰ প্ৰশ্নটো থাকিব তোমালোকৰ ট্ৰু অৰ ফলছ, এইটো বাছি উলিয়াব লাগে। 2 নম্বৰ মানে 2 নম্বৰ এইটো বি, কাৰেক্ট এক্সপ্ৰেশ্যন চুজ কৰিব দিব। ইয়াতে কুৰ্গৰ পৰা আহিছে, এই কুৱেশ্যনো তোমালোকৰ নালাগে। কুৰ্গ চেপ্টাৰটো এইবাৰ তোমালোকৰ কাটি দিয়া হৈছে। কুৰ্গ আৰু ইফালে আছে তোমালোকৰ আৰু এটা চেপ্টাৰ আছে লাষ্টৰ, এই যিটো আছে মেডাম ৰাইটছ দ্য বাছ। এই দুটাত মানে তোমালোকৰ গদ্য কাটি দিয়া হৈছে, তো এইটো চাব নালাগে। নেক্সট আমি চাম এতিয়া, এইটো চোৱা তোমালোকে, চুজ দ্য কাৰেক্ট ফ্ৰেজ অৰ ক্লজ ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য গিভেন চেণ্টেঞ্চ। বক্সৰ পৰা তোমালোকে কাৰেক্ট মানে ফ্ৰেজটো বাছি উলিয়াব লাগে, এইটো কি চেণ্টেঞ্চটো কমপ্লিট কৰিবৰ কাৰণে। এইটো চোৱা, নেলছন মেণ্ডেলাৰ পৰা দিছে কুৱেশ্যনখিনি। প্ৰথমে কৈছে দে কেন বি টট টু লাভ, তাৰপিছত কৈছে আই ৱাজ বৰ্ণ ফ্ৰী, আৰু কৈছে বাট হি হু কনকোৱাৰ্ছ ডেট ফেয়াৰ। ইয়াতে কৈছে প্ৰথম কুৱেশ্যনটোত চোৱা কি দিছে, দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰাইড, ইফ পিপল কেন লাৰ্ণ টু হেট, এনেদৰে দুটা দিছে। তো এই দুটাৰ এনচাৰ তোমালোকে এনেকৈ লিখিবা, দ্য ব্ৰেভ মেন ইজ হি হু ডাজ নট ফিল এফ্ৰাইড বাট হি হু কনকোৱাৰ্ছ ডেট ফেয়াৰ। 2 নম্বৰ হ'ব, ইফ পিপল কেন লাৰ্ণ টু হেট দে কেন বি টট টু লাভ। এইটো নেলছন মেণ্ডেলাৰ পৰা তোমালোকৰ দিছে এনেকৈ। তাৰপিছত আছে ট্ৰু অৰ ফলছ, এইটো ষ্টেট হুৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ, সঁচা নে মিছা বাছি উলিয়াব লাগে। প্ৰথম কুৱেশ্যনটো চোৱা, দ্য কালাৰ্ছ অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ আৰ ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড চিলভাৰ। নতুন চাউথ আফ্ৰিকাৰ যিটো ফ্লেগ আছিলে তাৰ কালাৰ আছিলে ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড চিলভাৰ, 5টা কালাৰ আছিল। এইটো এনচাৰ হ'ব ফলছ, মিছা, এইটো নহয়। 2 নম্বৰ আছে, দ্য পলিচি অফ এপাৰথাইড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং ওৱণ্ড ইন চাউথ আফ্ৰিকা। এপাৰথাইড বৰ্ণ বৈষম্যতাৰ যি এটা পলিচি আছিলে এইটো চাউথ আফ্ৰিকাত এটা বহুত মাৰাত্মক প্ৰভাৱ পেলাইছিল। এনচাৰ হ'ব এইটো সঁচা একচুৱেলি, চ' এনচাৰ ট্ৰু হ'ব। তাৰপিছত যদি চাওঁ আমি 2 নম্বৰ, হোৱাট ডিড লেঞ্চ ৰাইট অন দ্য এনভেলপ,
লেন্সই এনভেলপৰ ওপৰত কি লিখিছিল? এনভেলপত কি লিখি দিছিল লেন্সই? এনচাৰ কি হ'ব? লেন্সই ৰট টু গড অন দ্য এনভেলপ। লেন্সই মানে এনভেলপৰ ওপৰত টু গড বুলি লিখি দিছিল এড্ৰেছটো। তাৰপিছত আছে নেক্সট, হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা? এইটো কুৱেশ্যন মই চোৱা নাই কিয়, এইটো কোৰ পৰা আছে, তোমালোকৰ নালাগে। চ' নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে, হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা? মাণ্ডেলাৰ মতে মানে স্বাধীন হোৱাৰ অৰ্থ কি আছিল? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে একচুৱেলি এই কুৱেশ্যনটো আহিব পাৰে, হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা এজ এ ষ্টুডেণ্ট অৰ এজ এ য়াং মেন অৰ এজ এন অল্ড মেন? তো তাৰ মতে মানে ফ্ৰী হোৱা যিটো এটা কনচেপ্ট আছিলে, এজ বাই এজ এইটো চেঞ্জ হৈছিল। তো এনচাৰটো এইদৰে লিখিবা, হুৱেন মাণ্ডেলা ৱাজ এ বয়, ফ্ৰীডম ফৰ হিম মেণ্ট টু ৰান ফ্ৰীলি ইন দ্য ফিল্ডছ, টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম এণ্ড ছ'। যেতিয়া মাণ্ডেলা সৰু ল'ৰা আছিল, তেওঁৰ কাৰণে ফ্ৰীডম আছিল, তেওঁ খেতি পথাৰত মানে ইচ্ছামতে দৌৰিব, তেওঁ সাঁতুৰিব, মানে ক্লিয়াৰ ষ্ট্ৰীম যিখিনি আছে, বহুতে নদীৰ সোঁত, তাতে তেওঁ সাঁতুৰিব আৰু পথত দৌৰিব। এইবিলাক আছিল তেওঁৰ ফ্ৰীডম, মানে তেওঁৰ কনচেপশ্যন অফ ফ্ৰীডম সৰু থাকোঁতে। তাৰপিছত কৈছে, এজ এ ষ্টুডেণ্ট হি ৱান্টেড ফ্ৰীডম অনলি ফৰ হিমছেল্ফ, দ্য ফ্ৰীডম অফ বিং এবল টু ষ্টে আউট এট নাইট, টু ৰিড হোৱাট হি লাইকড এণ্ড গ' হুৱেৰ হি চ'জ, বাট দিছ ৱেৰ ট্ৰেঞ্জিটৰী ফ্ৰীডমছ। কিন্তু তেওঁ যেতিয়া ষ্টুডেণ্ট হিচাপে আছিল মানে তেতিয়া তেওঁ অনলি নিজৰ কাৰণে ভাবিছিল, তেওঁ সেইবোৰ ফ্ৰীডম মানে বিচাৰিছিল যে তেওঁ ৰাতি বাহিৰত থাকিব পাৰিব, তেওঁ যি ইচ্ছা সি পঢ়িব আৰু তেওঁ যি ইচ্ছা সি পচন্দ কৰিব। এইখিনি আছিল তেওঁৰ ফ্ৰীডম। তেওঁ সৰু থাকোঁতে মানে এইখিনি ফ্ৰীডম বিচাৰিছিল। কিন্তু এইটো কুৱেশ্যন বেলেগকৈ আহিব পাৰে তোমালোকৰ, হোৱাট ৱাজ মাণ্ডেলাছ কনচেপশ্যন অফ ফ্ৰীডম এট দ্য অল্ড এজ? মানে বৃদ্ধ বয়সত মাণ্ডেলাৰ ফ্ৰীডমৰ কনচেপ্টটো কি ধৰণৰ আছিল ধাৰণা, এনেকৈ আহিব পাৰে কেতিয়াবা। তাৰপিছত আমি নেক্সট কুৱেশ্যনটো চাম, এইটো চোৱা, কুৱেশ্যন নম্বৰ 6, বাট ডণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ বাঞ্চ অফ ক্ৰুকছ, ছেইড লেন্সো, ফাইণ্ড দ্য আইৰনি অফ দ্য চিটুৱেশ্যন। লেন্সই কৈছিল, মোক পইচাখিনি পঠোৱা, কিন্তু এই পইচাখিনি পোষ্ট অফিচৰ যোগেদি নপঠাবা, কিয়নো পোষ্ট অফিচৰ কৰ্মচাৰীবিলাক কি ঠগ প্ৰবঞ্চকৰ দল। এই চিটুৱেশ্যনৰ আইৰনি মানে লাগে। কেনেকৈ লিখিবা? ইয়াৰ এনচাৰটো ইয়াতে আছে, তোমালোকে চাই ল'বা। মই কেৱল কুৱেশ্যনখিনি কৈ যাম, এনচাৰৰ PDF ফাইল মই ডেছক্ৰিপশ্যনত দি দিছোঁ, ভালদৰে চাই ল'বা। নেক্সট আছে, গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন এবাউট দ্য লিজেণ্ডছ ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি। চাহ আৱিষ্কাৰ সম্পৰ্কে যি লিজেণ্ডছ কেইটা আছে, কাহিনীকেইটা আছে, তাৰ এটা চমু বৰ্ণনা দিয়া। চ' এনচাৰটো তোমালোকে ইয়াতে দিয়া আছে, ভালদৰে লিখি ল'বা। ইণ্ডিয়ান আৰু চাইনিজ ইভেণ্ট এই দুটা। তাৰপিছত আছে ভেলিয়াম মাই, এইটো নালাগে তোমালোকৰ, মেডাম ৰাইটছ দ্য পাছ। চ' এতিয়া আমি মুভ হ'ম ছেকশ্যন বি। ছেকশ্যন বিৰ প্ৰথম কুৱেশ্যনটো চোৱা, চুজ ফ্ৰম দ্য বক্স গিভেন বিল' দ্য ৱৰ্ডছ ডেট ৰাইম উইথ দ্য ফলোয়িং। ৰাইমিং ৱৰ্ডছ মানে উচ্চাৰণৰ বা বানানৰ মিল থকা শব্দৰ বাছি উলিয়াব লাগিব, ইয়াক ৰাইমিং ৱৰ্ডছ বুলি কয়। কেজ, ষ্টেয়াৰ্ছ, হিউমেন, হিট। চোৱা, কেজৰ লগত কি মিলিব? ৰেচ। তাৰপিছত ষ্টেয়াৰ্ছ যদি থাকে কি হ'ব? ষ্টেয়াৰ্ছ। হিউমছ থাকিলে ৰানছ। হিট থাকিলে কি হ'ব? হিট। তো এইকেইটা ৰাইমিং ৱৰ্ড তোমালোকে উচ্চাৰণৰ মিল থকাখিনি মিলাই ল'বা। তাৰপিছত আহিব ইয়াতো চেম ইটালিক্স ৱৰ্ডৰ নিচিনা দিয়া থাকিব, চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেট। ব্ৰেকেটত দিয়া মানে অল্টাৰনেটিভৰ পৰা আণ্ডাৰলাইন কৰা মানে এইটো শব্দৰ অৰ্থটো বাছি উলিয়াব লাগে। প্ৰথম কুৱেশ্যনটো কৈছে, হি ষ্টক্স ইন হিট ভিভিড ষ্ট্ৰাইপছ। ষ্টক্স তেওঁ তেওঁৰ ক্লিয়াৰ খোজেৰে মানে সেই স্পষ্ট পদচিহ্নৰে খোজ কাঢ়ে। তে ষ্টক্স মানে কি? মুভছ শ্ল'লি এণ্ড কুৱাইটলি, ৰিমেইনছ আইডল, মুভছ কুইকলি। এতিয়া ষ্টক্সৰ মিনিং কি হ'ব আমি বাছি উলিয়াব লাগে। এনচাৰ কি হ'ব? ষ্টক মানে মুভছ শ্ল'লি এণ্ড কুৱাইটলি। 2 নম্বৰ আছে, বাট হি ইজ লকড ইন এ কংক্ৰিট চেল। তেওঁ এটা মজবুত চেলত বন্দী আছে। এতিয়া চেল মানে কি? মোবাইল, কেজ, জেল। এনচাৰ হ'ব কেজ। চেল মানে হৈছে কেজ, সজা। তাৰপিছত হোৱাট ডিড আমাণ্ডা ইয়াৰ্ণ ফৰ, এইটো চাব নালাগে, আমাণ্ডা এবাৰ কাটি দিয়া গৈছে, চ' এই দুটা চাব নালাগে। নেক্সট আছে, হোৱাই ডু ইউ থিংক দ্য পয়েট কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ ৰেডাৰ দেন উইথ হিউমেন। তুমি কিয় ভাবা যে কবিয়ে মানে এনিমেলছৰ লগত থাকিব পাৰিব মানুহতকৈ ভালকৈ?
কবি ৱাল্ট হুইটমেনে এনিমেলছত কৈছিলে তেওঁ এনিমেলছৰ লগত সুখী থাকিব, কিয় থাকিব? এই এনচাৰটো দিয়া আছে, ভালদৰে চাই ল'বা তোমালোকে। নেক্সট আছে টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনৰ। হাউ ডিড কাষ্টাৰ্ড দ্য ড্ৰেগন ছেভ বেলিণ্ডা ফ্ৰম দ্য পাইৰেট? কাষ্টাৰ্ড দ্য ড্ৰেগনে বেলিণ্ডাক সেই পাইৰেটৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়, এনচাৰটো ভালদৰে চাই ল'বা আৰু বুজি ল'বা তোমালোকে। নেক্সট আহিছে অপশ্যন নম্বৰ, এইটো ছেকশ্যন নম্বৰ চি। ছেকশ্যন চি আছে তোমালোকৰ কি? ৰিপিট ছেকশ্যন। ছেকশ্যন এত আছিলে গদ্য, তোমালোকৰ মানে ফাৰ্ষ্ট কিতাপৰ পৰা গদ্য। ছেকশ্যন বি আছিলে পদ্যাংশ আৰু ছেকশ্যন চি আছে ৰেপিড ৰিডাৰ, যিটো আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট। তো ৰেপিড ৰিডাৰৰ তোমালোকৰ এইবাৰ দুটা চেপ্টাৰ কাটি দিয়া গৈছে আৰু দুটা চেপ্টাৰহে দিয়া গৈছে। সেই দুটা চেপ্টাৰ কি কি আছে? ফাৰ্ষ্ট আছে তোমালোকৰ যিটো আছে দ্য মিডনাইট ভিজিটৰ আৰু আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট। তো এই দুটা চেপ্টাৰ চালে হৈ যাব। প্ৰথম কুৱেশ্যনটো আছে এই দ্য মিডনাইট ভিজিটৰৰ। ইয়াতে কৈছে হাউ ডাজ অচাবল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটাচ টু হিজ ৰুম? অচাবলে কিদৰে মেক্সক বিশ্বাস দিয়াইছিল যে তেওঁৰ ৰুমৰ সৈতে এটা বেলকনি এটাচ কৰা আছিল? 5 মাৰ্কৰ হয়। মই ইয়াৰ আগত ইংলিছৰ যিকোনো চেপ্টাৰ লাগে তোমালোকৰ কিতাপৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা মই কুৱেশ্যন এনচাৰ অলৰেডি আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'বোৰ ইউটিউবত চাৰ্চ কৰিলেও পাই যাবা, চিন্তা নাই। তো ইয়াৰ এনচাৰটো তোমালোকে ভালদৰে ইয়াতে চাই ল'বা। অচাবলে কেনেকৈ মেক্সক বিশ্বাস কৰাইছিল যে তেওঁৰ ৰুমৰ সৈতে এটা বেলকনি এটাচ আছে। নাইবা এই কুৱেশ্যনটো আহিব পাৰে হাউ ডিড অচাবল বিফুল মেক্স? অচাবলে কিদৰে মেক্সক মূৰ্খ বনাইছিল? ছেম এনচাৰ হ'ব, মই আগতে আলোচনা কৰিছিলোঁ, ইয়াতে এনচাৰটো দিয়া আছে। মই ইয়াৰ PDF ফাইল ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে ডাউনলোড কৰি এনচাৰটো লিখি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যনটো যদি চাওঁ আমি ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা চাব লাগিব। এইটো 16A। Why were the landlord and his wife surprised that morning? What did they do then? What happened there? গ্ৰিফিন সেই চাইণ্টিষ্টজন যেতিয়া এটা লেণ্ডলৰ্ডৰ মানে ঘৰত সোমাইছিল, এটা মালিকৰ ৰুমত মানে ৰুম ভাড়া কৰি আছিল, তেতিয়া তেওঁৰ মালিকজন আচৰিত হৈছিল, মালিক আৰু তেওঁৰ ৱাইফ। কিয় আচৰিত হৈছিল? সেইদিনা কি হৈছিল একচুৱেলি, তেওঁলোকে কি কৰিছিল? ইয়াৰ এনচাৰটো তোমালোকে ভালদৰে লিখিব লাগিব। ইয়াৰ এনচাৰটো ইয়াতে আছে, তোমালোকে চাই চাই আগত বহীত লিখি ল'বা। মই ইয়াৰ এনচাৰখিনি আগত আলোচনা কৰিছোঁ, ইংলিছত পঢ়ি অসমীয়াত মই ভালকৈ বুজাই দিছোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'ৰ লিংক তোমালোকে পাই যাবা, ইউটিউবত চাৰ্চ কৰি ল'বা। তো এইখিনি আছিলে আমাৰ ৰিপিট ৰিডাৰ ছেকশ্যন। তাৰপিছত দ্য হেক ড্ৰাইভাৰ যি আছে এইটো তোমালোকে চাব নালাগে, এইটো তোমালোকৰ চিলেবাছৰ পৰা কাটি দিয়া গৈছে। তো এতিয়া মই গ্ৰামাৰ ছেকশ্যন আলোচনা কৰিম। গ্ৰামাৰ ছেকশ্যন, ছেকশ্যন ডি, প্ৰথম কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 17। ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৰাইট ডিটাৰমাইনাৰ্ছ। ডিটাৰমাইনাৰ্ছ ব্যৱহাৰ কৰি খালী ঠাই পূৰণ কৰিব লাগে। প্ৰথম কুৱেশ্যনটো চোৱা, ডেছ তাজমহল ইজ এ মোগল মাৰ্বেল। তাজমহল এটা মোগল মাৰ্বেল হয়। এইটো কি হ'ব? পইণ্ট আউট কৰিছে। ছ' এনচাৰ কি হ'ব? দ্য তাজমহল ইজ এ মোগল মাৰ্বেল। ইট ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। ইট ইজ ডেছ লাভ ষ্টৰী ইন মাৰ্বল। এইটো হৈছে এটা কি? পৃথিৱীৰ আচৰিত বস্তুবোৰৰ মাজত এটা, আৰু এইটো কি? মাৰ্বলত কোৱা এটা কাহিনী, প্ৰেম কাহিনী। এনচাৰ কি হ'ব? ইট ইজ এ লাভ ষ্টৰী ইন মাৰ্বল, টল্ড ইন মাৰ্বল। তাৰপিছত আছে এম্পাৰাৰ শ্বাহজাহান বিল্ড দিছ ফৰ ডেছ কুইন। এনচাৰ কি হ'ব? এম্পাৰাৰ শ্বাহজাহানে তাৰ ৰাণীৰ কাৰণে বনাইছিল, পইণ্ট আউট কৰিছে ৰাণীৰ কাৰণে। ছ' এনচাৰ হ'ব দ্য এম্পাৰাৰ শ্বাহজাহান মেড দিছ ফৰ দ্য কুইন। মমতাজ মহল, এইটো হ'ল ডেছ টুৰিষ্ট ভিজিট দিছ হিষ্টৰিকেল মনুমেণ্ট এভৰি ডে। টুৰিষ্টবোৰে এই হিষ্টৰিকেল মনুমেণ্টটো ডেইলি ভ্ৰমণ কৰে। এনচাৰ কি হ'ব? দ্য টুৰিষ্ট ভিজিট দিছ হিষ্টৰিকেল মনুমেণ্ট এভৰি ডে। বুজি পালা? ছ' এইটো গ'ল ডিটাৰমাইনাৰ্ছ। নেক্সট আহিব তোমালোকৰ প্ৰিপজিশ্যন। ইয়াতে কৈছে ফিল ইন দ্য ব্লাংকছ উইথ চুইটেবল প্ৰিপজিশ্যনছ ফ্ৰম দ্য চইচেছ গিভেন ইন ব্ৰেকেটছ। ব্ৰেকেটত দিয়া চইচ ইউজ কৰি তোমালোকে খালী ঠাইটো পূৰ কৰা। প্ৰথম কুৱেশ্যনটো কৈছে হি ৱাজ প্ৰিপেয়াৰ্ড ডেছ দ্য ৱৰ্ষ্ট আফটাৰ হি হাৰ্ড দ্য নিউজ। তেওঁ নিউজটো শুনাৰ পিছত ৱৰ্ষ্ট প্ৰিপেয়াৰ্ড হৈছিল, মানে তেওঁৰ একদম অৱস্থা বেয়া হৈ গৈছিল। এইটো কৈছে অফ ফৰ টু। এনচাৰ হ'ব কি? হি ৱাজ প্ৰিপেয়াৰ্ড ফৰ দ্য ৱৰ্ষ্ট আফটাৰ হাৰ্ড দ্য নিউজ। নেক্সট আছে এট ডেট টাইম হি হেড বিন প্ৰিচাইডিং ডেছ এ মিটিং। এইটো সময়ত তেওঁ এটা মিটিং প্ৰিচাইড কৰি আছিল। প্ৰিচাইডিং কি হ'ব? অভাৰ হ'ব। নেক্সট আছে হি হাৰিডলি এক্সকিউজড হিমছেল্ফ টু এটেণ্ড ডেছ দ্য মেটাৰ ইনটু টু ইন।
তেওঁ বহুত সোনকালে তেওঁক মানে মেটাৰটো এটেণ্ড কৰাৰ পৰা দূৰত লৈছিল, মানে তেওঁ ঘটনাটো এটেণ্ড কৰা নাছিল। এনচাৰ কি হ'ব? 2. হি হাৰিডলি এক্সকিউজড হিমছেল্ফ টু এটেণ্ড টু দ্য মেটাৰ। নেক্সট আছে হি মেনেজড টু ৰিটেইন হিজ কম্প'জাৰ থ্ৰু হিজ পিৰিয়ড অফ ক্ৰাইচিছ ডিউ টু হিজ ফেইথ। হি মেনেজড টু ৰিটেইন হিজ কম্প'জাৰ থ্ৰু দিছ পিৰিয়ড অফ ক্ৰাইচিছ ডিউ টু হিজ ফেইথ ডেছ গড আপন ইন অন। কি হ'ব? ফেইথ ইন গড। ফেইথৰ ক্ষেত্ৰত সদায় ইন হয়। তাৰপিছত যদি চাওঁ আমি, নেক্সট আছে টেন্স কাৰেকশ্যন। এই ধৰণৰ টেন্স কাৰেকশ্যন কেতিয়াও নাহে, তোমালোকৰ ডাইৰেক্ট মানে কুৱেশ্যন দিয়া হ'ব টেন্স কাৰেকশ্যন, সেইটো পিছত মই আলোচনা কৰি যাম। নেক্সট আছে নেৰেশ্যন প্ৰথম কুৱেশ্যনটো চোৱা। শ্বি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি। তাই মোক সুধিছিল টিচাৰে মোক কিয় শাস্তি দিছিল। এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত কেনেকৈ লিখিবা? শ্বি ছেইড টু মি হোৱাই ডিড দ্য টিচাৰ পানিছ ইউ। 2 নম্বৰ আছে ৰীতা ছেইড টু মি ছাৰ ডণ্ট গ' হোম নাও। ৰীতাই মোক কৈছিল ছাৰ অনুগ্ৰহ কৰি ছাৰ আপুনি এতিয়া ঘৰলৈ নাযাব। এনচাৰ কি হ'ব? এড্ৰেছিং মি এজ ছাৰ ৰীতা টল্ড মি নট টু গ' হোম দেন। নেক্সট আছে ভইচ চেঞ্জ। প্ৰথম কুৱেশ্যনটো চোৱা। এ লেটাৰ ৱাজ ৰিটেন বাই মাই ফাদাৰ টু দ্য হেডমাষ্টাৰ। মোৰ দেউতাৰ দ্বাৰা হেডমাষ্টাৰলৈ এটা চিঠি লিখা হৈছিল। এইটো কি? পেছিভ ভইচত আছে। এনচাৰ কেনেকৈ লিখিবা? মাই ফাদাৰ ৰট এ লেটাৰ টু দ্য হেডমাষ্টাৰ। ৰট কি হ'ল? বিকজ ৱাজ আছে, এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে। নেক্সট আছে হোৱাই ডিড ইয়'ৰ ফাদাৰ ৰাইট ছাচ এ লেটাৰ। তোমাৰ দেউতাকে কিয় এনেধৰণৰ এটা লেটাৰ লিখিছে? এনচাৰ এইটো কি হ'ব? হোৱাই ৱাজ ছাচ এ লেটাৰ ৰিটেন বাই ইয়'ৰ ফাদাৰ। এইটো ইয়'ৰ ফাদাৰ আছে, ইয়'ৰ ফাদাৰ হ'ব, নট মাই। এইটো ইয়'ৰে হ'ব। নেক্সট আছে চেণ্টেন্স কম্বিনেশ্যন। প্ৰথম কুৱেশ্যনটো চোৱা। চেণ্টেন্স কম্বিনেশ্যন মানে দুটা বাক্য একেলগ কৰা, যিটো বাক্য সমাযোজন বুলি কয়। প্ৰথম কুৱেশ্যনটো আছে হি ৰিষ্ট্ৰেইনছ হিজ এংগাৰ হি ইজ ৱাইজ। তেওঁ তেওঁৰ খঙত দবাই ৰাখে, তেওঁ বহুত জ্ঞানী মানুহ হয়। এনচাৰটো কেনেকৈ লিখিবা? হি ইজ ৱাইজ দেয়াৰফৰ হি ৰিষ্ট্ৰেইনছ হিজ এংগাৰ। তেওঁ এজন জ্ঞানী মানুহ, সৎ মানুহ, সেইকাৰণে তেওঁৰ খং তেওঁ বজাই ৰাখে। 2 নম্বৰ আছে শ্বি মে বি ৰিলায়েবল আই ডণ্ট ন'। এনচাৰ কেনেকৈ লিখিবা? আই ডণ্ট ন' ৱেডাৰ শ্বি মে বি ৰিলায়েবল। তাৰপিছত আছে তোমালোকৰ কাৰেক্ট অল্টাৰনেটিভ, এইটো আছে ভকেবুলাৰী। প্ৰথম কুৱেশ্যনটো আছে দেয়াৰ আৰ ডেছ ডক্টৰ্ছ ইন চাইনা। বেয়াৰ এনচাৰ হ'ব বেয়াৰ। নেক্সট আছে অল লাভ হিম ফৰ হিজ ডেছ বিহেভিয়াৰ ডিচেণ্ট অৰ ডিচেণ্ট। এনচাৰ হ'ব ডিচেণ্ট, ভাল ব্যৱহাৰ। এই ডিচেণ্ট মানে বংশধৰ। নেক্সট আছে মেক চেণ্টেন্স ষ্টাণ্ড বাই, মেক আপ, কিপ আপ, ৰান অভাৰ। যিকোনো দুটা বনাব লাগে। ষ্টাণ্ড বাই, মেক আউট, কিপ আপ আৰু ৰান অভাৰ। এইটো দিয়া আছে এনচাৰ, তোমালোকে ভালদৰে চাই ল'বা। চেণ্টেন্স কাৰেকশ্যন আহিব। ইয়াতে তোমালোকৰ যিকোনো দুটা এনচাৰ লিখিব লাগিব। কুৱেশ্যন বহুতকেইটা দিয়া আছে। প্ৰথম কুৱেশ্যনটো কৈছে হি উড কাম ইফ ইউ হেড ইনভাইটেড হিম। তুমি তাক মাতিলে তেওঁ আহিলে হয়। এইটো চোৱা কি হ'ব এনচাৰ? হি উড হেভ কাম ইফ ইউ হেড ইনভাইটেড হিম। হি উড হেভ কাম হ'ব ইয়াতে, ফিউচাৰ পাৰফেক্ট টেন্স। নেক্সট আছে হি নিড নট ৱাটাৰ দ্য প্লাণ্ট ইট ইজ গোয়িং টু ৰেইন। ইট ইজ গোয়িং টু ৰেইন। এনচাৰ কি হ'ব? হি নিডছ নট ৱাটাৰ দ্য প্লাণ্ট ইট ইজ গোয়িং টু ৰেইন। নেক্সট আছে ইট কেন ৰেইন টু নাইট। আজি ৰাতি বৰষুণ দিব। ইট কেন নহ'ব, ইট মে হ'ব, যদি ভৱিষ্যতৰ কিবা বস্তু বুজায়। তো সম্ভাৱনা থাকিলে মে। ইট মে ৰেইন টু নাইট। নেক্সট আছে হি আস্কড মি হুৱেৰ ডিড আই লিভ। তেওঁ মোক সুধিছিল মই ক'ত থাকোঁ। এই ধৰণৰ যদি থাকে মানে ইনডাইৰেক্টত হি আস্কড মি হুৱেৰ ডিড আই লিভ নহ'ব, হুৱেৰ যিটো মানে টু বি ভাৰ্ব আহিব লাষ্টত যাব, হুৱেৰ আই লিভড। চ' হি আস্কড মি হুৱেৰ আই লিভড, এনেধৰণৰ হ'ব এনচাৰটো। তাৰপিছত আহিছোঁ আমি এতিয়া ট্ৰান্সলেশ্যন আছে। প্ৰথম কুৱেশ্যন আমাৰ শিক্ষকে আমাক নিয়মিতভাৱে পৰিশ্ৰম কৰিবলৈ উপদেশ দিয়ে। এই এনচাৰটো এইদৰে হ'ব আৱাৰ হেডমাষ্টাৰ এডভাইজেছ আছ টু হাৰ্ড ৱৰ্ক ডেইলি। টু ডু হাৰ্ড ৱৰ্ক ডেইলি। 2 নম্বৰ আছে মানুহৰ সফলতা কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। এনচাৰ কেনেকৈ লিখিবা? এ মেনছ ছাকচেছ ইজ ডিপেণ্ডেণ্ট আপন হিজ হাৰ্ড ৱৰ্ক বা শ্বেয়াৰ হাৰ্ড ৱৰ্ক। নেক্সট আছে যদি কঠোৰ পৰিশ্ৰম কৰা তুমিও সফল হ'বা। এনচাৰ লিখিবা ইফ ইউ ডু শ্বেয়াৰ হাৰ্ড ৱৰ্ক ইউ উইল অলছ' এটেইন ছাকচেছ। নেক্সট আছে কেতিয়াবা অকৃতকাৰ্য হ'লে হতাশ নহ'বা। ডু নট লছ হাৰ্ট ইফ ইউ ছামটাইমছ ফেইল। নেক্সট আছে হতাশাই মানুহৰ উন্নতিত বাধা দিয়ে। এনচাৰ লিখিবা
ডিসএপইণ্টমেণ্ট ক্ৰিয়েটছ হাৰ্ডলছ ইন দ্য ৱে অফ মেনছ প্ৰগ্ৰেছ। চ' এইকেইটা আছিলে তোমালোকৰ ট্ৰান্সলেশ্যন, নাইবা ছাবষ্টেঞ্চ লিখিব দিব ট্ৰান্সলেশ্যনৰ পৰিৱৰ্তে। তাৰপিছত আহিব এছে অৰ ষ্টৰি ৰাইটিং। এছে কি আছে? ইউজেছ এণ্ড এবিউজেছ অফ চেলুলাৰ ফোনছ, আৰু আছে এক্সামিনেশ্যন, মোবাইল ফোনৰ ব্যৱহাৰৰ উপকাৰিতা আৰু অপকাৰিতা, আৰু আছে পৰীক্ষা। তো এনচাৰখিনি মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ভালকৈ চাই ল'বা আৰু এনচাৰখিনি লিখি ল'বা। তাৰপিছত আছে অৰ আছে ইয়াতে চোৱা ষ্টৰি, 150 ৱৰ্ডছত ষ্টৰি লিখিব লাগে, 6 মাৰ্ক আছে। তো ষ্টৰিৰ যিটো কুৱেশ্যন মই এতিয়া মনত নপৰোঁ, বহুত টাইম হৈছে, তোমালোকে ষ্টৰিটো কুৱেশ্যন পঢ়ি এনচাৰটো ভালদৰে লিখি ল'বা, পিছত বুজাই দিম মই। তাৰপিছত আহিব 28 লেটাৰ ৰাইটিং অৰ ৰিপৰ্ট ৰাইটিং। লেটাৰত কি কৈছে? ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এক্সপ্ৰেছিং ইউৰ কনচাৰ্ণ অভাৰ দ্য ইনক্ৰিজড ইনচিডেণ্টছ অফ ক্ৰাইম এগেইনষ্ট উমেন ইন ইণ্ডিয়া উইথ স্পেচিয়েল মেনশ্যন অফ আছাম। তুমি যিটো এৰিয়াত আছা সেই এৰিয়াৰ আছামৰ উমেনৰ প্ৰতি যি ক্ৰাইম হৈছে স্পেচিয়েলি তাৰ ওপৰত মানে তোমাৰ লোকেল যিটো নিউজ পেপাৰৰ এডিটৰ আছে তালৈ এটা চিঠি লিখিব লাগে। চ' এনচাৰটো ডেছক্ৰিপশ্যনত দিছোঁ মই PDF ফাইল, ডাউনলোড কৰি এনচাৰটো ভালদৰে লিখি ল'বা তোমালোকে। তাৰপিছত আছে ৰিপৰ্ট ৰাইটিং, কালচাৰেল প্ৰগ্ৰামৰ ওপৰত লিখিব দিছে। NGO এটাই মানে হেল্প এইড উত্তৰাখণ্ড ৰিলিফ ফাণ্ডে এটা কি কৰিছে? কালচাৰেল প্ৰগ্ৰাম পাতিছে, আৰু ইয়াৰ ইনফৰমেশ্যন ভালকৈ দিয়া আছে। প্ৰগ্ৰামটো কেতিয়া আৰম্ভ হ'ল, ডেট, কোনে ইনগ্ৰেট কৰিলে, তাৰপিছত কি প্ৰগ্ৰাম হ'ল, কেতিয়া শেষ হ'ল, কিমান মানুহক মানে হেল্প কৰিলে। তো এইখিনিৰ ওপৰত এটা কি তোমালোকে ৰিপৰ্ট লিখিব লাগে। ৰিপৰ্ট, লেটাৰ এইবিলাক কেনেকৈ লিখিব লাগে মই আগতে আলোচনা কৰিছোঁ। চ' ইয়াৰ এনচাৰটো কেৱল মই ডেছক্ৰিপশ্যনত দি দিম, এতিয়া লিখি লোৱা, পিছত আৰু ভালকৈ আমি আলোচনা কৰি যাম। লাষ্ট কুৱেশ্যনটো আছে পেছেজ। পেছেজ আছে এটা চিন, এটা আনচিন। পেছেজৰ এনচাৰ কেনেকৈ লিখিব লাগে মই আগতে বুজাইছোঁ। তো পেছেজ দুটা মই এতিয়া পঢ়ি নুশুনাম, এটা কিতাপৰ পৰা দিছে, এটা বাহিৰৰ পৰা দিছে। এটা আছে কি লাষ্ট চেপ্টাৰৰ পৰা, আৰু এটা আছে আউট বাৰমুদা ট্ৰাইংগলৰ ওপৰত দিছে। তো এই দুয়োটা পেছেজ তোমালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম PDF ফাইলটো ডাউনলোড কৰা, আৰু এছেখিনি ভালকৈ তোমালোকে পেছেজখিনি লিখি লোৱা এনচাৰ সহ। তো আজিৰ এইটো মানে ভিডিঅ'ত মই কেৱল তোমালোকক এটা আইডিয়া দিলোঁ পৰীক্ষাত কুৱেশ্যনবিলাক কেনেধৰণৰ আহিব পাৰে। ইয়াৰ পিছত আৰু বাকী যিখিনি ছাবজেক্ট আছে সেইখিনিৰো মই এই ধৰণৰ মডেল কুৱেশ্যন পেপাৰ আৰু ভালকৈ আলোচনা কৰি যাম। তো মেট্ৰিক পৰীক্ষাৰ কাৰণে যি ছাবজেক্টৰ কমন কুৱেশ্যনছ লাগে মোৰ চেনেলত পাবা, আগতেও দিছোঁ মই। এই ধৰণৰ আৰু ভিডিঅ' পাবলৈ এইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যিমান ফ্ৰেণ্ডছ আছে তোমালোকে শ্বেয়াৰ কৰি দিবা। মেট্ৰিকৰ কাৰণে এটা গ্ৰুপ খুলিছোঁ, যদি জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি দিম, জইন হ'বা। আৰু এই PDF ফাইলটো মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, ডাউনলোড কৰি ভালদৰে এনচাৰ লিখি লোৱা। তো আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।